ভাবিছ নেকি তোৰ গাঁৱত আহিছো কাৰণে তই যি মন যায় তাকে কবি কৃষ্ণমণি নাথৰ যোৱা ৩৫-৪০ বছৰৰ এটা অভিজ্ঞতা আছে কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ ইয়াত তহঁতে তই আকৌ কি কৈ আছ আলটু ফাল্টু কথা কৈ নাথাকিবি মোৰ লগত আৰু যদি উল্টা পুল্টা কৈ থাক মই গান নেগাম ইয়াৰ পৰা গুচি যাম এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছো মই সেইদিনা বৰ খং কৰিলো অলপ উচ্চ স্বৰত কথা ক'লো তাকে ৰাইজে বেয়া পাইছে বহুতৰ বেলেগ মন্তব্য দিছে আচলতে হয় মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো কিন্তু তাকে যদি মই নিম্ন স্বৰত ক'লোহেঁতেন সেই কথাকেইটা ৰাইজে বেয়া নাপালেহেঁতেন চাগে কিন্তু কি কাৰণত মোৰ ইমান খং উঠিল এনে বিনা কাৰণতো খং উঠিব নোৱাৰে আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা গীতটো গাবলৈ অনুৰোধ কৰাৰ কাৰণে আচলতে সেইটো এটা কথাহে নাযাবা কথাটোক লৈ কিন্তু আচলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিবস্ত কৰি তুলিছিলে ঐ এইটো গা ঐ সেইটো গা মানে ঐ তই এইটো গা মানে সৰু ল'ৰা ছোৱালীটো এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা ক'লো তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলো বেয়া নাপাব